to me, for আমি প্রভু to me, for আমি Joy, 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 Prabhu Jisu. Amiga tumar naam. Joy, 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 Prabhu Jisu. তাহলে বলিব আর বাইবেল খুলিব রোমিও 13 Romans chapter 13. Romans chapter 13 verse 1 and 2. Let everyone be subject to the governing authorities, for there is no authority except that which God has established. The authorities that exist have been established by God. Consequently, whoever rebels against the authority is rebelling against what God has instituted, and those who do so will be powerless. Also, এজন অসমীয়া কৈ দিব 1 আৰু 2 আনসার 1 আৰু 2 রোমান্স 13 প্রত্যেক প্রাণী ক্ষমতা পোৱা বিলাকৰ প্ৰতিটো কিয়নো ঈশ্বৰৰ পৰা নকৰে কোনো ক্ষমতা নাই আৰু যি আছে সেইবোৰ ঈশ্বৰৰ দ্বাৰাই নিৰূপিত এতেকে যিজনে এই ক্ষমতা প্ৰতিৰোধ কৰে তেওঁ ঈশ্বৰৰ তাতে কৰি প্ৰতিৰোধ কৰে আৰু যিবিলাকে প্ৰতিৰোধ কৰে তেওঁবিলাকে নিজেই নিজলৈ কোনোবা একটা বনাব। ধন্যবাদ আঙ্কাল হক লগৰ বিলাক নিজৰ ঘৰ পৰিয়াল বিলাকত মা বিলাকে নিজৰ ল'ৰা ছোৱালী বিলাক আঙ্কাল বিলাকে নিজৰ লগৰ সমাজ বিলাক ল'ৰা ছোৱালী বিলাকে যোন ডেকা হয় নিজৰ লগৰ বিলাক বন্ধু বিলাক সবকে এইটো বাক্যটো কৰিব লাগে ৰোমিও 13 কোৱা হৈছে এনেকে শেষলৈ আপোনালোকে সবে গ্ৰহণ কৰিব চাব দেই মই যদি মেছেজ ৰেডি কৰিছো নহয় শেষলৈ আপোনালোকে সবে এগ্ৰি কৰিব আনন্দ বা মূলত থাকিব ৰোমিও 13 এনেকে কৈছে কি সকলো মানুহ যোন খ্ৰীষ্টত আছে তেওঁবিলাকে নিজকে একদম যিকোনো গভৰ্ণমেণ্ট আহিছে বিজেপি হওক কংগ্ৰেছ হওক আম আদমি পাৰ্টি হওক যিকোনো হওক নিজকে একদম পুজাই দিয়া গভৰ্ণমেণ্টত একদম নিজকে পুজাই সাবজেক্ট হৈ যাব বিচাৰে সাবজেক্ট মানে কি এইটো এটা সাবজেক্ট হৈ নোলায় মই এনেকা যি মতে কৰিব লাগিব যি মন যায় পেলাই দিব পাৰোঁ পেলাব নালাগে পেলাই দিব পাৰোঁ কিন্তু মোৰ হিচাপত চলিব ৰোমিওত কৈছে তোমালোকে নিজকে গভৰ্ণমেণ্টৰ অথৰিটি যোন আছে অধিকাৰী যোনবিলাক হয় সিহঁতক নিজকে বুজাই দিয়া কাৰণ কিয় কৰিম কাৰণ কি প্ৰভুৱে দিছে এইটো আমাক থাকিব পাৰে যিটো আমি মানুহে চেলে কৈছে প্ৰভুৱে দিছে এইটো ইনষ্টিটিউট কৰিছে প্ৰভুৱে নহয় চাগে ৰোমিওত বেলেগ ধৰণৰ কৈছে ৰোমিওত চাগে সেই যুগত চাগে বেলেগ আছিল চাগে গভৰ্ণমেণ্টটো চাগে বেলেগ বিজেপি আছিল চাগে কংগ্ৰেছ আছিল চাগে চাওচোন ৰোমিওত আকৌ কি আছিল গভৰ্ণমেণ্টটো জুলিয়াছ চিজাৰৰ আণ্ডাৰত আছিল সেই টাইমত কেনেকৈ আছিল মানে মানুহ কিনা বেচা কৰিছিল
এতিয়া মানুহখিনি চবতকৈ ভাল যদি কাৰোবাক কিনি লয় কি হ'ব পাৰে তাৰ লগত তাক নামাৰে তাৰ মানে বেষ্ট একোৱে হ'ব আৰু বেয়া কি হ'ব তাক ঠিকছে মাৰি আছে কিন্তু হ'লেও মানুহ কিনি আছে মানুহৰ মূল্যটো মানে মই কিনি বস্তু নিচিনাকৈ জন্তু নিচিনাকৈ ইয়াক মই কিনি দিছোঁ আমাৰ জীৱনবোৰ এনেকুৱা হ'ব পাৰিছে সেই জেগাটো এনেকুৱা আছে মানুহবিলাকক একদম যোনে চিজাৰ এগেইনষ্ট যায় শেষ কৰি দিব আমি কেনেকৈ গম পাওঁ জানে কিন্তু গম পাওঁ যেতিয়া হেৰড ৰজাই কৈছে কি 2 বছৰৰ তলত যিমান ল'ৰা ছোৱালীবিলাক আছে চবকে মাৰি দিব কিমান ভয়ংকৰ এটা মন হিলে দিয়া কথা আজি যদি আমাৰ গভৰ্ণমেণ্ট কোৱা হয় কোনে বাচিব এনেকৈ যে গোটেই ইণ্ডিয়াৰ 2 বছৰ তলত আছিলে হেৰডে কৈছে তাৰে কোন কৰিব পাৰে সঁচাকে মৰাই দিছে চবকে মৰাই দিছে আৰু কোনো কৰিব পাৰে গভৰ্ণমেণ্ট এইটো আছে সেইকাৰণে এনেকুৱা আছে প্ৰভু যীশু সেই যুগত আহিছে প্ৰচাৰ কৰিব পাৰে কেনে কৈছে টেক্স দিব লাগিব কৈছে কিন্তু টেক্স কালেক্টৰবিলাক কেনেকুৱা আছে কৈছে কি যিমান ল'লে তাকে বেছি লৈ বোলে গুণ্ডাবিলাক সিহঁতৰ লগত থাকে আৰু গুণ্ডাবিলাক ঠিকছে মানে যদি নিদিয়ে দোকান খুলিব তাৰে টেক্স দিব টেক্স মানে আমাৰ যুগৰ টেক্স নহয় এনে এইটোৱে জেকাই আছে যিটো বছৰ লগত উঠি গৈছে প্ৰভু যীশু কেনে কৈছে মই প্ৰভু মই তোমাক পাৰো নহয় মূলত যিমান আছে মই 4 গুণা বেছি মানুহ আৰু ঘূৰাই দিছোঁ সি কিমান খাইছে এই জেকাই যদি টেক্স কালেক্টৰ হয় কিমান খাইছে বুলি কৈছে প্ৰভু তোমাৰ নামত তোমাক পোৱাৰ কাৰণে মই যি মানুহৰ লৈছোঁ তাতে 4 গুণা ঘূৰাই দিছোঁ সি কোন যুগত খাই আছে কৈছে এনেকুৱা আছে মানুহ মাৰা গৈছিলে কাটা গৈছিলে যি মন যায় কৰা গৈছিলে তাতে কোনে জন্ম হৈছে আমাৰ ভজাই জন্ম হৈছে প্ৰভু যীশুৱে জন্ম হৈছে এনেকৈ ইমান ভয়ংকৰ হয় জুলিয়াছ চিজাৰকে নিজে মাৰি দিছে তাতে বহি থকা মানুহ আলোচনা এমপায়াৰে মাৰিছে তাৰপিছত বেলেগক হৈছে কিয় তাই মানুহ বেচা কিনা গৈছিলে এইটো হৈছিলে প্ৰভু যীশু কিয় পোৱা নাই প্ৰভু যীশু যে মানুহটো নেবেচিবা এইটো বেয়া হয় উল্টা কি কৈছে কি ভালকে চাবা নিজৰ স্লেজ বিলাকক আৰু স্লেজ বিলাকক কৈছে তোমাৰ নিজৰ মালিক বিলাকক আগত কৰিবা কিয় কোৱা নাই কাৰণ প্ৰভু যীশু গম পাইছে এই পৃথিৱীত মই তোমালোকৰ শাৰীৰিক জীৱনৰ কষ্ট বা বেলেগ ছ'চিয়েল সমাজৰ কষ্টবিলাকৰ পৰা উদ্ধাৰ দিব অহা নাই এইটো জগতত শয়তানৰ শাসন চলে মই তোমালোকৰ এই ছ'চিয়েল ৰিফৰ্ম কৰিব অহা নাই তোমালোকৰ মই তোমালোকৰ জাতিৰ উদ্ধাৰ কৰিব অহা নাই মই তোমালোকৰ আত্মাৰ উদ্ধাৰ কৰিব আহিছোঁ হালেলুয়া তোমালোকৰ আত্মাৰ উদ্ধাৰ কৰিব আহিছোঁ বাকী উদ্ধাৰ কৰিব অহা নাই মানুহ কাৰণ প্ৰভু যীশুক নিজৰ শাসন বা অধিকাৰী নামানে মোৰ অধিকাৰ প্ৰভু হাতত আছে সেইকাৰণে সি শয়তানৰ ৰাজত্ব কৰিব লগা কৰে কাৰণ নহয় চিন্তা কামে নকৰে নহয় অধিকাৰ তুমি যদি প্ৰভুক দিওঁ কৈছে কি তোমালোকে গভৰ্ণমেণ্টত যিয়ে নহওক আমি গম পাইছোঁ কি আছে কিন্তু ইহুদীবিলাক বেলেগ ইহুদীবিলাক কি হয় একদম ঘিণ কৰে ৰোমবিলাক এই ৰোমৰ যোন বাকীবিলাক থাকে ন গ্ৰীক হওক ৰোমান হওক যিমানজন মানুহ আছে ঘিণ কৰি গৈছে সেই তহঁতে চব নাজানো কি জাতি তহঁতৰ জাতিটো আমি নামানো তহঁতে শয়তানৰ জাতি এনেকা বুলি কৈ আছে ইহুদীবিলাক এটা বস্তু হ'ল কি জানে এনেকে সময়ত ইহুদীবিলাকক প্ৰভুৱে কিমান মৰম দিছে নাই জুলিয়াছ চিজাৰৰ ফটোটো মন্দিৰত আহিব নোৱাৰে চিনেগগ সেইটো মন্দিৰৰ নাম হয় ন আহিব নিদিয়ে কৈছে কি আনিব নোৱাৰা আৰু ৰম গভৰ্ণমেণ্ট এইটো কৈছে কি ঠিক আছে বিনাইন গভৰ্ণমেণ্টে কৈ ইংলিছত বিনাইন BENIGN বিনাইন মানে কি আমি যেতিয়া শাসন কৰিম নহয় আমি সিহঁতৰ সংস্কৃতি সিহঁতৰ ধৰ্ম যি মানে খাব যায় বাছ শাসন আমাৰ চলিব এনেকৈ কৈছে ৰমে কৈছে কি তোমালোকে নিজৰ মন্দিৰত যি কৰাই কৰিব পাৰা তোমালোকে আন জাতিক মই বিচাৰ নাই নিদিবা সিহঁতৰ খোৱা লোৱাৰ নিয়মবিলাকো মানিছে ৰমে চব মানিছে সিহঁতৰ খোৱা লোৱাৰ নিয়ম সিহঁতে কি খাব কি নাখাব কোনটো আনক্লিন হয় ক্লিন হয় এনেকা হয় চব মানিছে প্ৰভুৱে আৰু এনেকে পৰিস্থিতি কৰিছে য'ত গভৰ্ণমেণ্টে এনকক চব কৰিব দি আছে কিন্তু এনকৰ কি হৈছে বাৰে বাৰে সেইবিলাক লাগি থাকিব সন্তুষ্ট নহয় সন্মান কৰিব নোৱাৰে এনেকৈ কিয় সন্মান কৰিম ডিউটৰনমি কোৱা হৈছে এন্তে কৈ আছে ডিউটৰনমি কোৱা হৈছে যে তোমালোকৰ মাজৰ পৰা
তোমালোকে এটা ৰজা সিলেক্ট কৰা আৰু সেইটো তোমালোকৰ নিজৰ জাতিৰ পৰা হ'ব লাগিব তাতে এনেকৈ কৈছে আমি কিয় ৰজা মানিম জুলিয়াছ চিজাৰক আমি কিয় মানিম তাক ৰজা আমাৰ ৰজা নহয় ইংলিছৰ ৱৰ্ড আছে থিঅক্ৰেচি ঈশ্বৰৰ ৰাজ্য মানে প্ৰভুৰ ৰাজ্য লাষ্ট হয় কিন্তু দ্বিতীয় নম্বৰ যেতিয়া ইজৰাইল দেশটো আছিলে তেতিয়া ঈশ্বৰৰ কথা থাকে মানুহবিলাকে মানিছিলে নামানিছিলে এনেকৈ আছিলে মানুহবিলাকৰ চিন্তা কি হৈছে ঈশ্বৰক তেওঁক ভৰসা নকৰে নিজৰ মন কৰিব লাগে নামানে সিহঁতে যেনে আমি ৰিটাৰ্ণ কৰিম এই খালি পঢ়ে ৰোমাঞ্চক কৈছে নেকি আমি গম পাওঁ যে এইটো বাইবেলৰ বহুত জাগাত কৈছে কিন্তু জানে ৰোমান্স 13 কৈছে কি তোমালোকে গভৰ্ণমেণ্টৰ তলত থাকিবা আমাক কৈছে আমাক বেলেগে কি কৈছে এইটো আমি বলে আমাৰ বেলেগ হোৱা নাই আমি আৰম্ভ কৰিছো নহয় বিচাৰ নিজৰ ভাই ভণ্টি লোৱা আন জাতিবিলাকৰ ল'ব নালাগে সিহঁতে বাইবেল হিচাপত নচলে আমি চলো বাইবেল হিচাপত আমি কৈ আছো যে মইতো খ্ৰীষ্টান হয় যে আমি এজন দুজনৰ বিশ্বাস ল'ব লাগিব প্ৰভুত বাইবেল থেকে কৈছে ৰোমান্স 13 কেনেকৈ শেষ হৈ যায় 12 কেনেকৈ শেষ হৈ যায় 12 কৈছে কি ৰোমান্স 1 2 3 4 5 6 7 8 9 10 11 12 লৈ কি আছে ডক্ট্ৰিন আছে নিয়মবিলাক আছে প্ৰভুৰ মনটো কেনেকুৱা সেই মনে কি বিচাৰে কেনেকৈ আছে আৰু 12টো কেনেকৈ শেষ হয় 12টো শেষ কেনেকৈ হয় যে 12 আৰম্ভণিত কৈছে আৰাধনা কৰা ঈশ্বৰৰ নিজৰ দেখাটো এটা জীয়াই থকা বলিদান বনাই কেনে Romans chapter 1 12 verse 1 কি কৈছে make your body a living sacrifice জীয়াই থকা বলিদান বনাই দিয়া তোমালোকৰ এইটোহে আৰাধনা মই গ্ৰহণ কৰিম তাৰ বাহিৰে কোনো কৰিব নোৱাৰো আৰু 12টো শেষ হৈছে কি do not be overcome by evil শয়তানী বুদ্ধি শয়তানী আক্ৰমণৰ পৰা তোমালোকে হাৰি নাযাবা কিন্তু ভাল যে তোমালোকক দিছো এই ভালটো শয়তানক হাৰাই দিব লাগে এনেকুৱা তোমালোকে কৰা তাৰপিছত 13 আৰম্ভ হয় যোৱা 13 12 13 14 15 16 লৈ কি আছে প্ৰেক্টিকেলিটি কোৱা আছে যে কি কৰিব লাগে কি কৰিব নালাগে তাতে কৈছে কি নকৰিবা তোমালোকৰ জীৱনটো মানে জীয়াই থকা বলিদান নিচিনাকৈ বিচাৰিছো গভীৰ গৈছে জীয়াই থকা বলিদান সেইটোৱে খালি আৰাধনা হৈ গৈছে তাৰ বাহিৰে একো আৰাধনা নাই তাৰ বাহিৰে একো আৰাধনা নাই আৰু কৈছে এখন শয়তান যোনটো পৃথিৱীত আছে এই শয়তানে তোমাক হাৰাই দিয়ে যাতে কিন্তু তোমালোকে ভালেৰে শয়তানক হাৰাই দিয়া এইটো আমাক কৈছে তাৰপিছত আৰম্ভ হয় যে কোনো গভৰ্ণমেণ্ট হওক তাৰ তলত আমি থাকিব লাগে তাক মানি থাকিব লাগে যি কয় টেক্স আছে টেক্স দিয়া পইচা দিয়া কাম বিচাৰিছে কাম কৰা যি কৰিব দিছে গভৰ্ণমেণ্টে মই কৈছো কিয় বাইবেল চাব অদ্ভুত লাগিব চাওচোন বাইবেলটো এটা আমি বেছি ভিতৰে যাম এইটো নতুন নহয় চাওক আজি মিডল ইষ্টৰ যোনটো হৈ আছে নহয় সিৰিয়া তিৰিয়া যিমান গণ্ডগোল হৈছে ইজৰাইলৰ গণ্ডগোল হৈ আছে পেলেষ্টাইনৰ গণ্ডগোল হৈ আছে এইটো হয় নতুন নহয় এইবিলাক কি হয় ইনচাৰ্জেন্ট গ্ৰুপ বুলি কয় এজন একশ্যন টু টেৰৰিজম হয় এইটো ডিফাইন কেনেকৈ কৰিব মানুহে উগ্ৰ কেনেকৈ আমি এইটো কৰিম টেৰৰিষ্ট কি কৰে অসমীয়া টেৰৰিজম মহামাৰী উগ্ৰপন্থী নহয় টেৰৰিজম আতংক বুলি বুজি যাওক দেই উগ্ৰ একজেক্টলি বহুত ডিফাইন ইংলিছ বহুত ভাল লেংগুৱেজ মই ল'ৰা-ছোৱালীক কওঁ দেই ইংলিছটো ধ্যান দিব ইংলিছত বস্তুবিলাক মানে একচুৱেলি বুজি পায় এইটো নতুন নহয় তাৰ কি চলি আছে একশ্যন টু টেৰৰিষ্ট হয় সেইটো নিজে কিন্তু ইনচাৰ্জেন্ট বস্তুটো ডিফাৰেন্স হ'ব এটা টেৰৰিষ্ট গ্ৰুপ বেলেগ হয় টেৰৰিষ্ট গ্ৰুপ কেতিয়া হয় উদ্ধাৰকাৰী কৈছোঁ দেই মই এটা মুছলিম মানুহে যদি গ্ৰুপে কয় মুছলিমৰ মানুহ গ্ৰুপে যদি কয় যে আমাৰ এইটো ভাই ভণ্টিবিলাকে টেৰৰিষ্ট হয় তেতিয়া এটা টেৰৰিষ্ট গ্ৰুপ বুলি কোৱা যায় নিজৰ মানুহবিলাকে গ্ৰহণ কৰি লৈ সেইটো টেৰৰিষ্ট হ'ব নকয় এটা একশ্যন টু টেৰৰিজম হয় মানুহবিলাক ইনচাৰ্জেন্ট গ্ৰুপ বুলি কয় মানে সিহঁতে উদ্ধাৰ কৰিব বিচাৰিছে এক টাইমত আমাৰ ইণ্ডিয়া গোটেই নহয় কি আছিলে ইনচাৰ্জেন্ট আছিলে ব্ৰিটিছৰ আগত হয়তো নহয় জানো ব্ৰিটিছে যেতিয়া আমাৰ ওপৰত শাসন কৰিছিল নহয় গোটেই ইণ্ডিয়া মহাত্মা গান্ধীৰ যিমান আছে এনে ইনচাৰ্জেন্ট আছিলে আৰু টেৰৰিজম ব্ৰিটিছবিলাকে এনকম কৰিছিল যে এইবিলাক টেৰৰিষ্ট হয়তো নহয় জানো টেৰৰিষ্ট এইটো নতুন নহয় মিডল ইষ্টৰ এই পেলেষ্টাইন যি হৈছে ইজৰাইল যি হৈছে এক পাঁচনি কৰক পাঁচত কি আছে ঘৰতে কৰিব পাঁচনি কৰক পাঁচত কি জানে বাইবেলে কৈছে এটা মানুহ উঠিছে বুলি কৈছে
এটা মানুহ দিছে আৰু ই কৈছে কি মই কোনোবা হয় মানে কি এটা মানুহ দিছে বুলি কৈছে আৰু সি কৈছে মই কোনোবা হয় আৰু তাৰ লগত 400 500 হাজাৰ হাজাৰ মানুহৰ লগত তাৰ পিছে আৰম্ভ কৰিছে মোৰ তুমি কিবা হয় কৈছে ই আমাক উদ্ধাৰ কৰিব সব কেসব কৰিছে ই মৰাৰ পিছত তাকো মাৰিছে মানুহক মাৰিছে ৰমে চবকে মাৰিছে এটা এৰা প্ৰথমতে এই লিডাৰটো মাৰিছে আৰু লিডাৰটো মাৰাৰ পিছত যিমান বাচিছে পলাইছে আৰু যোন পলাইছে তাকো মাৰিছে তাৰপিছত আৰু এজন উঠিছে বুলি কৈছে জুদাছ অফ গেলিলী বুলি কৈছে সি উঠিছে কৈছে ময়ো উদ্ধাৰ দিম ইহুদীবিলাকক তাকো মাৰিছে তাৰ যিমান ভুল আছে তাকো আৰু মাৰিছে বাৰাবাস কোন আছিলে কিয় মানুহে তাক প্ৰভু যিশুৰ বাহিৰে তাক বিচাৰিছিলে সি মাৰ্ডাৰ কৰিছে কিন্তু কোনটো পৰিস্থিতিত মাৰ্ডাৰ কৰিছে সি was an insurgent সি উদ্ধাৰ কৰা মানুহ আছিলে যে মই নিজৰ জাতিক বচাম নিজৰ জাতিক লাগিম সি উদ্ধাৰ কৰিব গৈছে বাৰাবাসকে কৈছে এই মানুহটো জাতিৰ যিমান হওক আমাৰ কেনে লাগে ইয়াক লোৱা প্ৰদূষণ নালাগে কৈছে ইয়াক এইটো সেম প্ৰব্লেম আছে এইটো আমি আকৌ ব্ৰিক নাই কিন্তু খালি ক'লে কৈছে নেকি আহক চাওঁচোন কি হৈছিল জানে 70 80 কি হৈছিল জানে আমি অলপ আগতে কৈছিলো ৰোমৰ গভৰ্ণমেণ্ট কেনেকৈ আছিলে এন্তৰ ধৰ্মবিলাক মানিব দিয়ে এন্তৰ মন মৰ্জি কাম কৰিব দিয়ে সব কৰিব দিয়ে কিন্তু এটা একদম শান্তি নলয় এন্তে কৈছে না প্ৰভুৰ শাসন আমিতো নবম আমিতো প্ৰভুৰ মানুহ হয় আমিতো শাসন নবম আমি কুচকুচনি কৰিম আমি যদি গভৰ্ণমেণ্ট তাৰ লাগি থাকি তাক কুচিয়াই থাকিব যেতিয়ালৈ আমাৰ নিজৰ হিচাপত নহয় আমি কুচিয়াই থাকিম 70 80 কি কৈছে জানে জেৰুজালেম মন্দিৰটো ভাঙিছে একটা মন্দিৰত তোমালোকক ফ্ৰী পূজা কৰিব দিছো মোৰ জুলিয়াছ চিজাৰৰ ফটো যাব নোৱাৰে ইমান অধিকাৰ দিছো যি মতে কৰিব দিছো বহুত কুচকুচনি দিছে ৰোমে কি কৈছে মানে কি হয় ধ্বংস কৰিছে মন্দিৰটো ভাঙি দিছে জেৰুজালেম মন্দিৰটোৱে ধ্বংস কৰি দিছে জেৰুজালেম মন্দিৰ ভাঙি কেনে কি কৈছে নে ইজৰাইল যেতিয়া কো আছে দেশখন তাতেও গৈছে বুলি কৈছে কি কৈছে তাত বেছিভাগ আছে 980টা গাঁৱত গোটেই মানুহ মাৰি পেলাইছে 980 কাৰণ কুচকুচনি কৰি গভৰ্ণমেণ্টৰ খং উঠিছে গভৰ্ণমেণ্টৰ ইমান খং আছে 980 গাঁৱত গৈছে ইজৰাইলৰ প্ৰভুৰ মানুহবিলাকৰ গাঁও যোন প্ৰভুৰ সঁচাকে নাম লয় সেই সময়ত সঁচাকে প্ৰভুৰ নাম আছিলে গোটেই 980 মানুহ মাৰি পেলাইছে গাঁৱৰ মানুহবিলাক মাৰি পেলাইছে আজিৰ যুগত মই এনেকুৱা বুজো কেতিয়াবা unnecessary persecution আহে এনে মাৰ খাব পাৰে এইটো কাৰণে হ'ব লাগে কৃষ্ণৰ কিন্তু কি এনে হ'ব মই বুজিছো মই প্ৰথম কৰিন্থিয়া 5:3 আছে তোমালোকে নিজৰ ভাই ভণ্টিবিলাকৰ মাজত বিশ্বাস ল'বা যিবোৰে প্ৰভুত নাথাকে তেওঁলোকৰ বিশ্বাস ল'বা তেওঁলোকৰ যোগাযোগ নকৰা আমাক এতিয়া এই তাতে পাঁচশ এটা বহুত পাৰ্চিকিউশ্যন আছে বেয়াটো লাগিব আমাক আমি দৃশ্য পৰিয়াল কিন্তু এই প্ৰভুৰ কাৰণে হৈছে আমি একচুৱেলি নাজানো জানো প্ৰভুৱে নিজৰ ৰাজ্যত কেতিয়াও তেওঁৰ ইচ্ছা বিনা একো নহয় কিন্তু কি জানে ফৰ্চ কনভাৰ্সন হালেলুয়া এই কাৰণে নিয়ম ৰাখি পাইছে নহয় যে কোনো এতিয়া হিলিং মিনিষ্ট্ৰি কৰিব হিলিং মিনিষ্ট্ৰি ক'ত আছে বাইবেলত মিনিষ্ট্ৰি হিলিং ক'ত আছে কিমান অদ্ভুত কথা কিমান চৈতানি বস্তু জানে বাইবেলত কোৱা যে আপুনি যাকে তাকে সুস্থ কৰি দিব যাকে তাকে সুস্থ কৰি দিব পাৰে এইটো নহয় কি কৈ আছে প্ৰভু যিজনক জুনো হয় মই সুস্থ কৰিম মই কৰিম মই কি গিজাত নহ'ব তাৰ বেলেগৰ জানো সি পাত্তা নহ'ব কিন্তু মই পাৰিম সুস্থ কৰিম যেনে মোৰ ওচৰত বেয়া নাপায় আৰু সি যাকে তাকে সুস্থ কৰিছে তাইতো মানা জবৰদস্তি এইটো তাক চাউল দিব চাউলৰ নামত তাক বেমাৰ ঠিক কৰাৰ নামত তাক ধৰ্মলৈ বনাই দিয়ে ফ'ৰ্চ কৰিছে প্ৰভু যিশু নোৱাৰে নেকি এইটো কৰিব কাৰণে আমাক ক'ত এনেকুৱা অনুভৱ হ'ব যে প্ৰভু চাগে নিজৰ কামটো পাৰা নাই মই কৰিব মই ঠক বাজি কৰোঁ মই মানুহ মাথা ঘূৰাই পেলাই তাক খ্ৰীষ্টান বনাম এনেকৈ কৰি তাক মৰম নিদিওঁ তাক মই মাথা ঘূৰাই পেলাই তাক মই বেল বনাম তাক মাথা ঘূৰাম আৰু খ্ৰীষ্টান বনাম যেনেকৈ গোটেই ইজৰাইল দেশৰ বেছি নহয় 980 গাঁও জ্বলাই দিছে বুলি নহয় ঠিক তেনেদৰে সময়ৰ আগত আক্ৰমণ আহি যায় যেতিয়া আমি প্ৰভুৰ হাতটো এৰো প্ৰভু কৈছে মোৰ লগত থকা মানুহবিলাকে মোৰ লগত চব নাযায় প্ৰভু কৈছে পাষ্টৰ ইভেঞ্জেলিষ্ট বিলাকে নাযায় যোনে মোৰ ইচ্ছা নকৰে বহুত দূৰৰ কথা যে খালি প্ৰভু যিশুৰ নাম লৈ যাব পাষ্টৰ ইভেঞ্জেলিষ্ট বিলাকে নাযায় কিছুমান মইতো যাম মোৰ বিশ্বাস পাষ্টৰ ইভেঞ্জেলিষ্ট বিলাকে নাযায় কিন্তু ঈশ্বৰে বিচাৰ কৰিছে কোনো কাৰো বিচাৰ কিয় নহ'ব স্বৰ্গ ৰাজ্যত যোৱা যে আমি
চাবচোন সকলোৱে ফাৰ্ষ্ট পিটাৰ সকলোৱে পঢ়িব নতুন নিয়ম এইবিলাক প্ৰথম পৰ্যায় ছেকেণ্ড পৰ্যায় গলচিয়াবিলাক হাতে দিব জেমছৰ ইয়াকোবৰ পিছতে পিটাৰ আহি যাব ফাৰ্ষ্ট পিটাৰ 2 অধ্যায় 12 আৰু 13 চাবচোন জাকবৰ পিছত আহিব দেই জাকবৰ পিছত আহিব ফাৰ্ষ্ট পিটাৰ 2 অধ্যায় 12 আৰু 13 মই ইংলিছত কৈছো আপোনাৰ মাজত এজন অসমীয়া কৈ দিব মই এনেকৈ অসমীয়া হিন্দী থাকিব ইংলিছত কৈছো আপোনাক কৈ দিয়ে মই শিকি ল'লে এই ৱৰ্ড কি কৰে কেনে অনু কৰিছো অসমীয়া কৈ দিব ফাৰ্ষ্ট পিটাৰ 2 অধ্যায় 12 আৰু 13 মই কৈছো live such good lives among the pagans that though they accuse you of doing wrong they may see your good deeds and glorify God on the day He visits us. Submit yourself for the Lord's sake to every human authority, whether to the emperor as the supreme authority or to the governors who are sent by him to punish those who do wrong and to commend those who do right. মই শুদ্ধৰে কৰিছো আপোনালোকে কৰিব 12 আৰু 13 কৰিছো শুদ্ধ কৰিব শুদ্ধ কৰিব 12 13 শুদ্ধ আৰু পৰজাতি বিলাকৰ বিষয়ত সমকালী বুলি তোমালোকৰ ফাৰ্ষ্ট পিটাৰ 2 অধ্যায় 12 13 শুদ্ধ ফাৰ্ষ্ট তুই না আর পড়ি ফার্স্ট পিটার 12 এবার তো বলি জ্ঞানবা ফার্স্ট পিটার 2 অধ্যায় 12 13 আৰু পৰজাতি বিলাকে যি বিষয়ত বস্তু সমকালী বুলি তোমালোকৰ বিৰুদ্ধে কথা কয় সেই বিষয়ত তেওঁবিলাকে তোমালোকৰ চব কৰ্ম দেখি তাৰ কাৰণে কৃপা দৃষ্টিৰ যে ঈশ্বৰৰ স্তুতি কৰে সেইকাৰণে তেওঁবিলাকৰ মাজত তোমালোকৰ আচাৰ ব্যৱহাৰ উত্তম হওক 13 শুদ্ধ তোমালোকে প্ৰভুৰ নিমিত্তে মনুষ্যস্থায়ী সকলো ৰীতিৰ বস্তুটো পোৱা অৰ্থাৎ ৰজাক সকলোৰে ওপৰত বুলি আৰু দেশাত্মক প্ৰতি সকলো দুষ্ট কৰ্মকাৰীবিলাকৰ প্ৰতীক্ষা আৰু চব কৰ্মকাৰীবিলাকৰ প্ৰশংসা গতিকে তেওঁৰ দ্বাৰাই পঢ়োৱা হৈছে বুলি তেওঁ বস্তুটো পোৱা ধন্যবাদ আঙ্কল কি কৈছে কৈছে কি আন জাতিবিলাকৰ কাৰণে তোমালোকে জীৱনটো এনেকৈ জীয়াবা যে তেওঁলোকে ঈশ্বৰৰ প্ৰশংসা কৰে যেতিয়া তেওঁ আহিব এনেকৈ জীৱনটো জীয়াব দিছে ৰোমান্স 12 কৈছে তোমালোকে যেতিয়া বাহিৰৰ আন জাতিৰ মাজত জীয়াই থাকা তে তোমাৰ মহিমা বা তোমাক মই চেন্টিফাই কেনেকৈ কৰিম বেলেগ আঁতৰাই কেনেকৈ দিম ভাবিছো নহয় টাচ নো আনক্লিন থিংছ একো লেতেৰা বস্তুৰ যেগুলো থকা নহয় তোমাকে লেতেৰা হ'ব আমাক বেলেগ কেনেকৈ কৰাব যদি আমি সমাজৰ নিচিনাই জীয়াম বেলেগ জাতিৰ নিচিনাই জীয়াম বাইবেলে কৈছে তোমালোকৰ জীৱন তোমালোকে যদি জীয়াই আছা এনেকৈ জীয়াব লাগে যে আন জাতিবিলাকে ঈশ্বৰৰ প্ৰশংসা কৰি দিয়ে তোমালোকৰ ষ্টাইল থাকিলে আৰু কেনেকৈ জীয়াব দিছে কৈছে কি বি সাবজেক্ট টু এভৰি গভৰ্নিং আৰু কৈছে পিটাৰ কৈছে কি সব গভৰ্ণমেণ্টৰ সব তলত থাকি যোৱা কিং অফ একদম সুপ্ৰিম মানা হওক ডেমক্ৰেসি হওক এনাৰ্কি হওক কমিউনিষ্ট হওক যি হওক যেনে কাটাকে গভৰ্ণমেণ্ট হওক মই তাৰ ঘৰত আছো পাছ প্ৰভুৱে চাপোৰ্ট কৰিছে পাছ এইটোৱে ফাৰ্ষ্ট টিমথি 2 কি লিখা আছে জানে ফাৰ্ষ্ট টিমথি 2 কৈছে কি তোমালোকে আৰম্ভণি কৰিবা সকলো গভৰ্ণৰবিলাকৰ কাৰণে সমাজৰ লিডাৰবিলাকৰ কাৰণে প্ৰাৰ্থনা কৰিবা বোলে হালেলুয়া আমি বলবো তোমালোকে আৰম্ভণি ধন্যবাদ পেটিশনস থ্যাঙ্কস গিভিং ফৰ এভৰি অথৰিটিজ কৈছে সমাজৰ কাৰণে দেশৰ কাৰণে আমাৰ ৰাজ্যৰ কাৰণে ন সকলোকে প্ৰাৰ্থনা কৰা বুলি কৈছে টেলিভিছন ঘৰত বন্ধ আছে
কত নাই